হল গণতন্ত্ৰত ৰাইজেই ৰজা, ৰাইজে সিদ্ধান্ত ল'ব, ভোট ৰাইজেই দিব। এতিয়াতো আৰু অখিল গগৈ নিজৰ ভোট দিব নোৱাৰে গৈ তাতে। মৰিয়নীত অখিল গগৈ ভোট দিব পাৰিব নেকি? মৰিয়নীৰ 1.5 লাখ বা 2 লাখ ভোটাৰে ভোট দিব। মৰিয়নীৰ ৰাইজে সিদ্ধান্ত ল'ব। আৰু ৰূপজ্যোতি কুৰ্মী তেওঁতো আৰু কেঁচা খিলাৰী নহয় নহয়, তাতে আকৌ ভাৰতীয় জনতা পাৰ্টিত আহিছে। ক'ৰবাত যদি অকণমান কেঁচা হৈ আছিলোঁ সেইখিনিও পকি গৈছে। গতিকে পকা খিলাৰী হিচাপে তেখেতে ভাৰতীয় জনতা পাৰ্টীয়ে যদি ৰূপজ্যোতি কুৰ্মীক তাত প্ৰাৰ্থিত্ব দিয়ে তেনেহ'লে তেওঁক 100% আমি জিকা আনিবৰ কাৰণে সকলো প্ৰকাৰৰ চেষ্টা আমি চলাম। কোনোবা ড্ৰাগছ মাফিয়া তাতে লগ কৰিছে নেকি? গৰু চোৰ, ড্ৰাগছ মাফিয়া এইবিলাকৰ লগত কিবা সম্পৰ্ক থাকিব পাৰে। তেওঁসকলে যদি অখিল গগৈক লগ কৰিছে তেওঁলোকক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে ক'ব পাৰে। কাৰণ অখিল গগৈ বহুৰূপী মানুহ, ক'ত কেতিয়া কাৰ লগত সম্পৰ্ক থাকে আমি নাজানো। তেনেকুৱা কিবা সম্পৰ্ক থাকিব যেন লাগিছে। কাৰণ নহ'লে তেওঁ এই কথাটো কিয় ক'ব? এইটো আইনগত কথা। এটা আজি গোটেই অসমৰ একেবাৰে তৃণমূল পৰ্যায়ৰ সাধাৰণ মানুহটোৰ পৰা শীৰ্ষ নেতৃত্বৰ পৰা সকলোৱে কৈ আছে যে ড্ৰাগছ বিৰোধী অভিযান, এই গৰু চোৰৰ বিৰোধী অভিযানটো সকলোৱে প্ৰশংসা কৰিছে। অখিল গগৈ তাত সমালোচনা কৰিছে মানে নিশ্চয় ড্ৰাগছৰ কোনোবা মানুহৰ লগত, ড্ৰাগছ পেডলাৰ নাইবা গৰু চোৰৰ লগত তেওঁৰ কিবা সম্পৰ্ক আছে, এনেকুৱা মোৰ বিশ্বাস, মানে ভাবিছোঁ আৰু এনেকুৱাই